আজিৰ এই আলোচনাখন আসলতে যদিও মেনেজমেন্টৰ লগত হৈছে অসমৰ স্বাস্থ্যমন্ত্ৰী মহোদয় অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন সঞ্চালক ডাঙৰীয়াৰ তৎপৰতাত আৰু মুখ্যমন্ত্ৰী মহোদয়ৰো আমাৰ বাক্সা জিলাৰ সতীৰ্থ কিছুমানে লগ কৰিছিলে তেওঁ আশ্বাস দিছিলে এইখিনি বস্তু সমাধান কৰা হ'ব আৰু অসম চৰকাৰৰ সকলো বিভাগৰে শ্ৰম বিভাগৰ পৰা আৰম্ভ কৰি বিশেষকৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সঞ্চালক প্ৰধান ডাঙৰীয়াৰ 2-3 বাৰ টেলিফোনিক বাৰ্তালাপ আমাৰ এই আলোচনাৰ মাজতে হৈছিল আৰু তেওঁলোকৰ সম্পূৰ্ণ তৎপৰতাত আজি মেনেজমেণ্টে আমাৰ যিখিনি আমাৰ বেআইনীভাৱে নিলম্বন কৰিছিল সকলো ল'ৰাৰ নিলম্বন বৰখাস্তকৰণ প্ৰত্যাহাৰ কৰে কালিলৈকে তেওঁলোক জইন কৰিব পাৰিব আমাক মেনেজমেণ্টৰ ফালৰ পৰা কোম্পানীটোৰ ফালৰ পৰাই যিখিনি তেওঁলোকে পাৰে কিবা এটা হয় কোম্পানীটোৰ ফালৰ পৰা 18 আগষ্টৰ ভিতৰত তেওঁলোকে জনাব কিমান দিব পাৰে কি দিব পাৰে আৰু যিখিনি আমি অসম চৰকাৰক দাবী জনাইছিলোঁ অসমৰ শ্ৰম বিভাগক দাবী জনাইছিলোঁ যে আমাক যেহেতু আমি আপোনাৰ এটা জৰুৰীকালীন সেৱাৰ লগত জড়িত বিপদসংকুল পৰিৱেশত কাম কৰোঁ সেই বিষয়েও মেনেজমেণ্টৰ ফালৰ পৰা গভৰ্ণমেণ্টক এটা প্ৰপ'জেল দিয়া হ'ব আৰু ইতিমধ্যে শ্ৰম আয়ুক্ত মহোদয়েও এই বস্তুখিনি তদাৰক কৰিব বুলি আমাক পত্ৰযোগেও জনাইছে আৰু আমাৰ সমস্যাখিনি সমাধানৰ আশাৰে আমি 20 আগষ্টলৈকে যেহেতু তেওঁলোকে 18 আগষ্টত আমাক এটা কমিটমেণ্ট দিছে 15 দিনৰ ভিতৰত আমাৰ বৃদ্ধি সিদ্ধিৰ দৰমহা বৃদ্ধিৰ কথাখিনি কিমান বৃদ্ধি হয় কি হয় জনাব তো 20 আগষ্টলৈকে আমি সাময়িকভাৱে স্থগিত কৰিছোঁ এই চেগতে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিশেষকৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সঞ্চালক প্ৰধান ডাঙৰীয়া তেওঁলোকে আমাৰ এই অসুবিধাখিনি বিশেষ মনোযোগেৰে শুনি আৰু তাৰ ওপৰত তেওঁলোকে যিমানখিনি পাৰে ব্যৱস্থা লৈ বিশেষ তৎপৰতাৰে কোম্পানীটোক এই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও বাধ্য কৰাৰ কাৰণে তেওঁলোকৰ বাধ্যবাধকতা চৰকাৰৰো আছে কোম্পানী এটাক ঠিকা দি থোৱাৰ পিছত কিন্তু তেওঁলোকৰ যিখিনি লিমিট আছে তেওঁলোকে নিজৰ ৰেঞ্জৰ মাজত থাকি লিমিটৰ মাজত থাকি হ'লেও কোম্পানীটোক এইবিলাক যিখিনি অনিয়ম কৰিছিল তাতে সেই অনিয়মখিনি শেষ কৰিবলৈ কোম্পানীৰ অনিয়মখিনি শেষ কৰিবলৈ আৰু আমাৰ ল'ৰাখিনি ন্যায় দিবলৈ যিখিনি প্ৰচেষ্টা কৰিলে তেওঁলোকক আমাৰ সকলো সন্থাৰ সকলো কৰ্মচাৰীৰ তৰফৰ পৰা ধন্যবাদ জনালোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ